কি কি চাউল তিয়ালো এবাৰ দেখাই লম। ইয়াত বৰা চাউল 5 পোৱা আছে আৰু ইয়াত আৰৈ চাউল 1 কেজি। আপোনালোকে দেখিছেনে? এয়া মই ইয়াতে ইলাচি কেইটামান লগতে তিয়াই থৈ দিছোঁ, কাৰণ ইয়াত মালপোৱা বনিব, ইডলি বনিব, সেইকাৰণে মই লগতে তিয়াই দিছোঁ ইলাচিখিনি আৰু বেলেগকৈ এতিয়া বনোৱা সময়ত দিব নালাগে। আৰু এইফালে ৰেডি কৰিছোঁ তাৰ ওপৰত এয়া পেপাৰ পাৰি লৈছোঁ চাৰিবলৈ। আৰু খুন্দাখিনি গোটেইখিনি নেদেখুৱাম বাৰু, অলপ অলপকৈ সকলোখিনি দেখুৱাই গৈ থাকিম। বনোৱা সময়ত লগ পাম দেই। পিঠাখিনি খুন্দি ল'ম। এয়া মোৰ পাৰ্টনাৰশ্বিপ আহি গ'ল গীতা, সেইফালে চোৱা আকৌ আহিলা। মই খুন্দিবলৈ আৰম্ভ কৰিছিলোঁ, তাই আহি পালে। ভালে হ'ল, ধন্যবাদ দেই পিঠা খুন্দাত সহায় কৰিছে। আৰু এইফালে চালিব লৈছোঁ, গোটেইখিনি খুন্দি ল'ম, তাৰপিছতে মই দেখুৱাম আৰু কেনেকৈ বনাম। এয়া তিলপিঠা ধুইছোঁ। যিসকলে বেছি ক'লাকৈ তিল বনাবলৈ মন নাযায় তিলপিঠা, তেতিয়া এইটো এই চালনীটো লৈ এনেকৈ চাফা কৰিব পাৰে, বহুত ধুনীয়া চাফা হয়। এয়া মই অকণমান আপোনালোকক দেখুৱাই দিলোঁ মই কেনেকৈ তিল ধুইছোঁ। মই পিঠা খুন্দি ৰেডি কৰি থৈ দিছোঁ। এতিয়া মই এই আমাৰ নাতুমণিক লগাই দিছোঁ নাৰিকল কাটিবলৈ। পাৰিছ নাই? একদম জোৰ দিয়া। নমস্কাৰ, মই বিনুবৰীয়া। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ ওপৰত ভিডিঅ' বনাবলৈ, পিঠা বনাবলৈ, কাৰণ বিহু আহি পালেহি। আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক। আৰু আজি কি কি বনাম বিহু পিঠা, এইখিনি সকলোখিনি দেখুৱাই গৈ থাকিম। সকলোকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আৰু মৰম কৰিব বুলি আশা কৰিছোঁ। আৰু মোৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে চাওক, দুটা চৰু পাতিছোঁ দেই আজি। এইফালেও জুই জ্বলাই থৈছোঁ আৰু ইয়াতো জ্বলাইছোঁ। আৰু চাই থাকিবচোন আৰু কি কি কৰিব পাৰোঁ সকলোখিনি দেখুৱাই গৈ থাকিম। আৰু এইখিনি এতিয়া কাটি ল'ম দেই। এয়া কাটি দিয়া ৰঙালাও এনেকৈ টুকুৰা টুকুৰাকৈ ৰঙালাওবোৰ কাটি ল'লোঁ। তাৰপিছত এয়া বইল কৰি লৈছোঁ। ইয়াত লৈছোঁ আৰৈ চাউল, ইয়াত বৰা চাউল আছে, এইখিনি ভাজি লওঁ। অলপ দেৰি ভাজিম আৰু এনে গৰম পৰিমাণে অকণমান। চাউলখিনি ভজা হৈ গ'ল দেই। এয়া অকণমান ঠাণ্ডা কৰিবলৈ দিম। তিল খুন্দিছোঁ দেই। মিক্সিত দিলেও হয়, মোৰ খালি মিক্সিটো বেয়া হৈ থাকিলে দেই। বিহুৰ দিনাখনে মোৰ বিহুতে বহুত প্ৰয়োজন আছিলে, কিন্তু মিক্সিটো বেয়া হৈ থাকিলে এয়া খুন্দনাতে খুন্দিছোঁ। ভাজি লৈছোঁ আৰু ভজাখিনি আপোনালোকক নেদেখুৱালোঁ। ইয়াত আছে বৰা পিঠা দেই, বৰা চাউলৰ পিঠা। অথনি অলপ ল'লোঁ, এতিয়াও এবাটি লৈছোঁ। এইবাৰ বেলেগ বেলেগ ধৰণে পিঠা বনাবলৈ লৈছোঁ। আৰু এয়া এইখিনিও ভাজি লওঁ। এইখিনিও অকণমান ভাজিম আৰু ইমান বেছিকৈও নাভাজোঁ। ৰঙালাও সিজিলে দেই, ইয়াতে উলিয়াই অলপ ঠাণ্ডা হ'বলৈ দিব লাগিব। এতিয়া লৈছোঁ এয়া বৰা চাউল, অলপ ভাজি লোৱাখিনি দেই। পানী অলপ দি এনেকৈ মঠি ল'ব লাগিব। এইটো বৰা চাউলৰখিনি দেই, ভাজি লোৱা বৰা চাউল। ইয়াৰ পৰা মই কি বনাম চাই থাকিবচোন। ভাপত দিয়া পিঠা বনাম দেই। এইখিনি আপোনালোকক কৈয়ে দিছোঁ। আৰু শুকান পিঠা লৈছোঁ। এখন বেলি হৈ গ'ল আৰু ইয়াত বাতি লৈছোঁ। বাতিৰ জোখতে এনেকৈ গোল কৰিম। কিমান ধুনীয়া হ'ল। আৰু এটা এটাকৈ এনেকৈ, আৰু ইয়াত দি দিছোঁ গুড় আৰু তিল। এটা বনি গ'ল। এইখিনি ধুনীয়াকৈ এনেকৈ বন্ধ কৰি ল'ব লাগিব। কিন্তু এটা হৈ গ'ল। একে পদ্ধতিতে এখন বনাই লৈছোঁ।
গুড় আৰু তিল হাতৰ অৱস্থা চাওক জুই কাম কৰি কৰি কেনেকুৱা হৈ আছে এয়া দুটা বনি গ'ল এয়া ৰেডি হ'ল ইয়াতে পানী উতলাই থৈ দিছোঁ আৰু এয়া গামলাটো দি দিছোঁ ইয়াত পাত দি দিছোঁ তৰাপাতৰ গোন্ধটো বহুত ভাল লাগে সেইকাৰণে তৰাপাত দি দিছোঁ এতিয়া হৈ গ'ল আৰু ইয়াতে মই এখন পিঠা এনেকৈ দি যাম মই এবাৰ বনাই খাই চাইছিলোঁ বৰা চাউলৰ ভাপত দিয়া পিঠা পাত নিদিয়াকৈ বনালোঁ লাগি ধৰিলে কিন্তু ঠাণ্ডা হোৱাৰ পিছত এৰুৱাব পাৰিলোঁ বাৰু ইয়াত এনেকৈ দি দিছোঁ এয়া ঢাকনটো দি দিছোঁ এতিয়া লৈছোঁ এয়া ৰঙালাও পিঠা বনাবলৈ দেই এতিয়া ৰঙালাওখিনি পিটিকি লৈছোঁ এয়া দেখিছেনে ৰঙালাওখিনি পিটিকা হৈ গ'ল আৰু ইয়াতে মই দিছোঁ এবাটি বৰা চাউল আৰু আলি চাউল ভাজি থৈ দিয়া এইখিনি মিলাই লওঁ লাগিলে আকৌ ল'ম মই আৰু এবাটি দি দিছোঁ আৰু এইফালে কাটি থৈ দিয়া গুড় মিলাই লওঁ আৰু ইয়াতে মই নিমখ অলপ দিব লাগিব নিমখ অলপমান দি দিছোঁ এইখিনি হৈ গ'ল আৰু এইখিনি এতিয়া লাডু বনাব লাগিব এনেকৈ লাডু বনাই গৈ আছোঁ ৰিফাইন তেল লৈছোঁ পিঠাখিনি ৰেডি কৰি ল'লোঁ আৰু এইফালে তেল গৰম হৈছে ইয়াত দি দিছোঁ এটা এটাকৈ ৰঙালাও পিঠা দেই এইবাৰ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ এয়া পিঠা ৰেডি হৈছে আৰু ৰঙালাও বৰা চাউল আৰু আৰৈ চাউল মিক্স কৰা আছে লগত দিলোঁ গুড় আৰু নিমখ অকণমান দিলোঁ আপোনালোকে দেখিলে এইখিনি এতিয়া মই কেৰাহীখনত উলিয়াম দেই পেপাৰখন পাৰি লৈছোঁ তেলটো উহি ল'বৰ কাৰণে ইয়াততো তেল ৰখি গৈছে ন এয়া ৰেডি হ'ল আকৌ একে পদ্ধতিৰে ইয়াত কেইটামান দি দিছোঁ সকলোৱে জানে নহয় জানো হ'লেও মই বিহু বুলি বনাইছোঁ সেইকাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ কোনে পিঠা বনাইছে বাৰু জনাবচোন মই কিন্তু এয়া ৰেডি কৰিছোঁ আৰু পিঠা ভোগালী বিহুলৈ পিঠা বনাইছোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ সকলোলৈ বহুত ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে ভালে থাকক সুস্থ থাকক আৰু শেষত লগ পাইছোঁ দেই আৰু আপোনালোকে ইমান মৰম দিয়াৰ বাবে সকলোলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ পিঠা বনাই ৰেডি হ'ল দেই ৰঙালাও পিঠা কেনেকুৱা লাগিছে চাওকচোন বহুত ধুনীয়া লাগিছে দেই এয়া বৰা চাউলৰ পাতত দিয়া পিঠা চাওকচোন কেনেকুৱা লাগিছে এইখিনি অলপ ঠাণ্ডা হ'ব লাগিব তেতিয়াহে উঠাব পাৰিম নহ'লে উঠাব নোৱাৰোঁ কাৰণ বৰা চাউলখিনি এনেও আঠা আছে যে সেইকাৰণে লাগি ধৰিছে অলপ ঠাণ্ডা হোৱাৰ পিছত মই উলিয়াই দেখুৱাম দেই আপোনালোকক এতিয়া তিল পিঠা বনাবলৈ আৰম্ভ কৰিলোঁ দেই যিমানেই পিঠা নাথাকক কিয় তিল পিঠা নাথাকিলে কিন্তু ভাল নালাগে নহয় জানো কষ্টও হয় তিল পিঠা বনোৱা কিন্তু প্ৰায় মানুহে তিল পিঠা ইমান খাবলৈ মনে নকৰে কিন্তু পেলেটকণ অজাওঁতে তিল পিঠা নাথাকিলে ভাল নালাগে নহয় জানো এয়া কষ্ট হ'লেও কেইটামান তিল পিঠাও বনাইছোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ এই খৰিকাটো দি লৈছোঁ কাৰণ তেতিয়া ৰঙা নপৰে মোৰ নহ'লে এই দুটা ৰঙাই পৰিছিলে চাওকচোন এই খৰিকাটো দি ল'লে ৰঙা নপৰে আৰু লাষ্টৰটো পিঠা দিছোঁ এতিয়া তিল পিঠা এই লাষ্টৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু কি পিঠা বনাম দেখুৱাম সকলোখিনি লাষ্টত দেখুৱাই আছোঁ দেই আৰু বনাবলৈ বহুতখিনি আছে ৰেডি কৰি থৈ দিছোঁ আৰু আজি তিল পিঠা এয়া বনোৱাখিনি ইমানেই আৰু ইয়াৰ ওপৰত কেইটামান আছে চাউলৰ পিঠা ভাপত দিয়া পিঠা আৰু কেনেকৈ বনালোঁ এয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আৰু পুৰা এদিন থৈছোঁ তেতিয়াহে এৰুৱাব পাৰিছোঁ দেই নহ'লে বৰা চাউলৰ আঠা আছে যে এৰুৱাব নোৱাৰোঁ আৰু মই পুৰা এদিন থৈ কিনি এৰুৱাইখিনি দেখুৱাইছোঁ আপোনালোকক এতিয়াহে খাইছে চাওকচোন
গোটেইখিনি এৰুৱাই দিলোঁ স্পেচিয়েল মই বৰা চাউলৰ লগত ভাপত দিয়া পিঠাটো বনালোঁ মোৰ কাৰণে স্পেচিয়েল দেই আপোনালোকৰ কাৰণে নাজানো বাৰু আৰু এটা স্পেচিয়েল মই এয়া ৰঙালাও আৰু তেল পিঠা বনালোঁ ৰঙালাও দি আৰু এইখিনি লাড়ু বনালোঁ এইফালে বনালোঁ তিল পিঠা আৰু বনাবলৈ আছে গোটেইখিনি মই দেখুৱাব নোৱাৰিলোঁ আৰু বিহুলৈ বুলি কি পিঠা আগতীয়াকৈ বনালোঁ এয়া দেখুৱালোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আৰু বহুতখিনি পিঠা বনাবলৈ আছে কালি বিহুলৈ সকলোলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে ভালে থাকক সুস্থ থাকক মনৰ আশা পূৰণ হওক আৰু আপোনালোকে মোক বহুত মৰম দিছে এই আপোনালোকলৈ মোৰ যিসকল ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ আছে সকলোলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ ভিডিঅ' ইমানেই আছিলে পুনৰ অন্য এটা ভিডিঅ' লগ পাম বাই